Hello students. Today in this video we will discuss about some prepositions which are already written in the slide. They are of, about, for, with, by. We have already discussed about prepositions in 3 different videos. So if you haven't checked them out, please go and watch those videos. Otherwise you will not be able to understand this. I don't say you will not be able to understand this, but it will be very much helpful for you if you go through those videos and then come to this one. So today we will start this video. Let's get started. First of all, we will discuss about of. আমি প্ৰথমতে কি ডিসকাস কৰিম of, যেটো preposition তোমালোকে অলৰেডি শুনিছা of আমি ইউজ কৰি থাকো। গতিকে of টো কেতিয়া ইউজ হয়, uses of কেনেকে হয়? Of expresses কি এক্সপ্ৰেছ কৰে, তোমালোকে মোৰ লগে লগে লিখি যাবা বা তোমালোকে আৰু এটা কাম কৰিব পাৰা, এবাৰ মই বুজোৱা কথাখিনি তোমালোকে শুনি লবা, তাৰ পাছত তোমালোকে লিখিবা, তেনেকেও কৰিব পাৰা, নহলে বা তোমালোকে মোৰ লগে লগে লিখি যাব পাৰা। Of expresses the relationships of a part of something to its whole. Of বস্তুটো তোমালোকে যে ম্যাথছত পোৱা ফ্ৰেকশন ভগ্নাংশ তাৰ নিচিনা। 2 of 5 মানে কি, পাঁচটা বস্তু আছে তাৰে দুটা। তেতিয়া part of something to its whole, whole মানে হৈছে গোটেই বস্তুটো, তাৰ পৰা এটা part যেতিয়া লৈ আনো আমি সেইটো তেতিয়া আমি কি ইউজ কৰো, of। মানে কিবা এটা বস্তুৰ কাৰোবাৰ তেনেকুৱা বিলাক ক্ষেত্ৰত এই ৰ টো য'ত থাকে লাষ্টত, এই তেনেকুৱা বিলাকৰ সাধাৰণতে আমি of ইউজ কৰো। আমুকৰ this is of mine, মানে এনেকুৱা ধৰণৰ, মানে কিছুমান ধৰণৰ বস্তু আছে যিবিলাকৰ বুজাবলৈ কাৰণে আমি কি কৰো, of টো ইউজ কৰো। It is the most used preposition in English. আৰু এটা ইম্পৰ্টেন্ট কথা তোমালোকে এতিয়া গম পালা যে it is the, মানে বহুত ক্ষেত্ৰত আমি of টো ব্যৱহাৰ কৰো। তোমালোকে নৰ্মেলি তোমালোকে যেতিয়া ইংলিছত এখন এছে লিখা, লেটাৰ লিখা বা একোটা তোমালোকে এনসাৰ লিখা, যিকোনো তাত তোমালোকে of টো ইউজ কৰিব লগা হয়। ইয়াত তোমালোকে সেন্টেন্সটোৱে চোৱা, of expresses the relationship of a part of something, part of something বুলি কোৱাৰ লগে লগে of টো আমি ইউজে কৰিছো। গতিকে it is the most used preposition in English. আমি কিছুমান এক্সাম্পল চাব লাগিব, এক্সাম্পল বিলাক লিখি লবা। Number 1, he is a boy of 15. He is a boy of 15. ইয়াত আমি কি লিখিছো, মানে কি বুজাইছে, boy of 15 মানে ল'ৰাটো 15 বছৰ। এইটো ল'ৰা দেখিলে তোমালোকৰ কেনেকুৱা 15 বছৰীয়া ল'ৰা এটাৰ কথা কৈছে। জাষ্ট ফৰ এক্সাম্পল মই এখন ইমেজ তোমালোকক জাষ্ট দেখাইছো যে he is a boy of 15. You will understand by this sentence that he is a boy which is 15 years old. সেই কথাটো আমি বুজি পাম। Number 2, some parts of his body were injured. Some parts of his body were injured. এটা হোল বডিটো ইনজিওৰ হোৱা নাই, কিন্তু বডিৰ কিছুমান পাৰ্ট কি হৈছে, ইনজিওৰ হৈছে। ইয়াত আমি কি ইউজ কৰিছো, অফ ইউজ কৰিছো, কাৰণ হোল বডিটোৰ কিছুমান পাৰ্ট কি হৈছে, ইনজিওৰ হৈছে, দুখ পাইছে। ইয়াত তোমালোকে দেখিছা ইমেজখনত, মানে দুখ পালে কি হয়, বোলে হাতত দুখ পাইছে, ভৰিত দুখ পাইছে, some parts of the body has been injured, সেই কথাটো কোৱা হৈছে। তাৰ পাছত most of the guests are gone. Most of the guests are gone. মানে যিমান গেষ্ট আছিলে গোটেইখিনি গুচি যোৱা নাই, কিন্তু most of them are gone, মানে বহুতখিনি গেষ্ট অলৰেডি গুচি গ'ল। কিবা এটা পাৰ্টি আছিলে, সাপোজ কিবা পাতিছে ফাংচন, তাত যিখিনি গেষ্ট আছিলে তাৰে ভিতৰত মেক্সিমাম খিনি গুচি গ'ল। গতিকে এটা হোল বস্তুৰ পৰা, মানে গোটেইখিনিৰ পৰা যদি অলপমান গুচি গ'ল বা বহুতখিনি গুচি গ'ল, তেতিয়া আমি তাত কি ইউজ কৰিছো, অফ ইউজ কৰিছো। Number 4, the place of
Shakespeare will always be classics. Shakespeareৰ যিবিলাক প্লে নাটকবিলাক তোমালোকে শুনিছা হেমলেট তাৰপাছত ইয়াত তোমালোকে দেখিছা অথেলো মেকবেথ এনেকুৱা ধৰণৰ যিবিলাক বহুত বিখ্যাত আচলতে সেইবিলাক আৰু আমি অসমীয়াটো পঢ়িবলৈ পাওঁ ইংৰাজীতটো আছেই শ্বেক্সপিয়াৰৰ তোমালোকে যিবিলাক প্লে আছে তোমালোকে পঢ়িবা কেতিয়াবা ভাল পাবা তোমালোকে পঢ়ি বহুত ভাল ভাল কিছুমান ষ্টৰী আছে গতিকে সেইবিলাক কি বুলি কৈছে উইল অলৱেজ বি ক্লাছিক দ্য প্লেজ অফ শ্বেক্সপিয়াৰৰ যিবিলাক নাটক গতিকে তেওঁৰ নাটকৰ কথা কৈছে গতিকে তাতে এটা ইউজ হৈ আছে শ্বেক্সপিয়াৰৰ নাটক গতিকে তাত আমি কি লিখিছো দ্য প্লেজ অফ শ্বেক্সপিয়াৰ আমি দ্য প্লেজ ইন শ্বেক্সপিয়াৰ ক'ব নোৱাৰো দ্য প্লেজ এট শ্বেক্সপিয়াৰ ক'ব নোৱাৰো গতিকে ইয়াত আমি কি ইউজ কৰিছো অফ ইউজ কৰিছো গতিকে ইয়াত দেখিছা তোমালোকে বহুত ইমেজ দেখুওৱা আছে এইবিলাকৰ পৰা ইমেজখিনি চাইও তোমালোকে আইডিয়া কৰিব পাৰিবা কোনবিলাক শ্বেক্সপিয়াৰৰ প্লেজ আৰু ইউ কেন কমেণ্ট ডাউন which among them you have already read তাৰ পাছত আমি নেক্সট প্ৰিপজিশ্যনলৈ যাওঁ সেইটো হৈছে এবাউট এতিয়া এবাউট আমি কেতিয়া ইউজ কৰো কেনেকুৱা ধৰণৰ বিলাকৰ ক্ষেত্ৰত আমি এবাউট ইউজ কৰো জানানে এবাউট মানে কি কিবা এটা বস্তুৰ বিষয়ে আমি যেতিয়া কওঁ আই এম টকিং এবাউট হিম তাৰ বিষয়ে মই কৈ আছো গতিকে তেতিয়া আমি এবাউট ইউজ কৰো আকৌ কেতিয়াবা হোৱাট ইজ দ্য টাইম বাই ইয়ৰ ৱাচ ইট ইজ এবাউট 5:30 তেনেকে বুলি ক'লে আমি কি বুজিম যে 5:30 মই মানে তোমাৰ যদি ঘড়ী নাচাই পেলাই যদি কৈ দিওঁ এৰাউণ্ড এবাউট এনেকুৱাবিলাকে এপ্ৰক্সিমেটলিও বুজায় গতিকে আমি কি লিখিম এতিয়া এবাউট মিনছ অন দ্য ছাবজেক্ট অফ মানে তাৰ কাৰ বিষয়ে কৈছো অন দ্য ছাবজেক্ট অফ কাৰ বিষয়ে something or concerning of something or someone কাৰোবাৰ বিষয়ে যদি তুমি কনচাৰ্ন লোৱা তেতিয়াও হ'ব about something or someone আৰু ই আকৌ আৰু এটা কি মিন কৰে বুলি কৈছো it also means approximately মানে appropriate টো নহয় মানে এটা আইডিয়া কৰি পেলাই আমি যেতিয়া কওঁ approximately বুলি কওঁ আমি তেতিয়া আনুমানিক এক্সাম্পল বিলাক চাওঁ এতিয়া আমি এবাউটৰ এক্সাম্পল আমি কি লিখিম Number 1 I was about to leave I was about to leave I was about to leave টোৱে কি বুজাইছে about to leave মানে leave মানে কি যোৱা মানে মই যাবলৈ ওলাইছিলো about to leave approximately মানে যাবই ওলাইছিল আৰু সেইটো বস্তু বুজাইছে মই যাবলৈ ওলাইছিলো যোৱা নাছিল কিন্তু যাবলৈ ওলাইছিল সেইটো বস্তু বুজালে কি বুজায় I was about to leave বুলি কওঁ তাৰ পাছত আহিলে he cares about his classes এতিয়া আমি আমাৰ ক্লাছৰ এটা চিন্তা থাকে কি ক্লাছৰ কথা থাকে কি ক্লাছ আছে তোমালোকৰ সেইখিনি যদি চিন্তা থাকে তেতিয়া আমি কি কম cares about his classes চিন্তা নকৰিলে doesn't care about his classes বুলি হ'ব ক্লাছ বাং কৰে ক্লাছ নকৰে তেনেকুৱা ধৰণৰ ক্ষেত্ৰত আমি কি বুলি ক'ব পাৰো he doesn't care about his classes আৰু যদি সিনচিয়াৰ হয় ষ্টুডেণ্টজন যদি ক্লাছ কৰে তেতিয়া আমি কি বুলি ক'ম he cares about his classes এতিয়াতো লকডাউন চলি আছে লকডাউন মানে তোমালোকৰ স্কুল বিলাক বন্ধ হৈ আছে গতিকে তোমালোকৰ সিনচিয়াৰিটিৰ ওপৰত ডিপেন্ড কৰিব যে তোমালোকে কিমান কেয়াৰফুল হৈছা কিমান সিনচিয়াৰিটি মেইনটেইন কৰিছা আৰু এইবিলাক তোমালোকে কিমান সিনচিয়াৰলি তোমালোকে ৰেছপন্ড দিছা টিচাৰে যেনেকৈ কৰিছে সেইবিলাক তোমালোকে ৰেছপন্স দিছা নে নাই দিয়া সেইবিলাকৰ পৰা বুজা যাব যে তোমালোক কিমান সিনচিয়াৰ হয় কিমান কেয়াৰফুল হয় তোমালোকৰ নিজৰ কেৰিয়াৰ তোমালোকৰ ক্লাছ তোমালোক কিমান অবিডিয়েণ্ট বুলি ক'বলৈ হ'লে তোমালোকে এতিয়া এইটো টাইমত তোমালোকে নিজকে প্ৰুভ কৰাৰ অপৰচুনিটি এইটোৱে যে ইউ কেনট শ্ব' এট দিছ পইণ্ট অফ টাইম
সেইটো কাৰণে তোমালোকে কি কৰিব লাগিব তোমালোকে যেটো শো কৰিব নোৱাৰা কাৰণ ক্লাছত তোমালোকে যে থাকা তেতিয়া দেখা পাওঁতে গম পায় কোনজন ষ্টুডেন্ট কেনেকুৱা ধৰণৰ হয় কিন্তু এতিয়া যেহেতু তোমালোকৰ সব বস্তু অনলাইন হৈ আছে গতিকে তোমালোকৰ সিনসিয়াৰিটি টাইম মেনেজমেন্ট তোমালোকে কেনেকে বস্তু এটা সাবমিট কৰিছা কেনেকে তোমালোকে পাৰফৰমেন্স দিছা সেইবিলাকৰ ওপৰত বেছ কৰি তুমি কিমান সিনসিয়াৰ হয় কিমান কেয়াৰফুল হয় কিমান অবিডিয়েন্ট এই কথাখিনি তোমালোকৰ বুজা যায় গতিকে বি কেয়াৰফুল while doing your classes become sincere otherwise you will ruin your own life because এটো সময়ত তোমালোকে যেহেতু এটা টাফ টাইম আমাৰ কাৰণে সকলোৰে কাৰণে টাফ টাইম গতিকে আমি সকলোৱে কি কৰিব লাগিব ইজনে সিজনক সাপোৰ্ট কৰিব লাগিব টিচাৰ্স are doing their best and you also students have to do your best from your side তোমালোকে এইখিনি টাইম নিজৰ ব্লেছিংছ হিচাপে লৈ তোমালোকে টাইমখিনি ইউটিলাইজ কৰিব লাগিব because you are getting a lot of time it depends upon you how you will utilize this time তোমালোকে যথেষ্ট সময় পাইছা ঘৰত পোৱা সময় যথেষ্ট এতিয়া গতিকে সেই সময়খিনি তোমালোকে কেনেকে ইউটিলাইজ কৰিছা তোমালোকে খেলিব লাগিব পঢ়িব লাগিব এনজয় কৰিব লাগিব নতুন নতুন ফ্যাক্ট জানিব লাগিব গতিকে তোমালোকৰ এটা শিডিউল টাইম এটা বনাই লোৱা যে তোমালোকে 24 আৱাৰ্ছৰ যদি মিনিমাম 10 আৱাৰ্ছ তোমালোকে যদি ইউটিলাইজ কৰা ভালকৈ এণ্ড এভৰি আৱাৰ যদি তোমালোকে ইউটিলাইজ কৰিবলৈ চোৱা তেতিয়াহ'লে তোমালোকৰ কি হ'ব লাইফষ্টাইল অটোমেটিক্যালি তোমালোকৰ চেঞ্জ হৈ যাব গতিকে অলপমান মই তোমালোকক কৈ দিলোঁ মটিভেশ্যনেল কথা গতিকে নাও লেটছ গো টু দ্য থাৰ্ড এক্সাম্পল I have about 30 candies in my bag. মই সাপোজ কাউন্ট কৰা নাই কিন্তু মোৰ লাগিছে যে এপ্ৰক্সিমেটলি 30 মান কেণ্ডি আছে গতিকে মই কি কৈছো I have about 30 candies মানে দেখিছা তোমালোকে এখন ইমেজখন দিয়া আছে candies মানে মৰ্টন 30 candies in my bag. Number 4, this article is about computers. এই আৰ্টিকেলটো কিহৰ ওপৰত লিখা হৈছে দেখিছা তোমালোকে আৰ্টিকেলটো দ্য ইফেক্টছ অফ কম্পিউটাৰ্ছ অন আৱাৰ এভৰিডে লাইফছ তোমালোকে এতিয়া দ্য ইফেক্টছ অফ মোবাইল ইন আৱাৰ এভৰিডে লাইফছ তেনেকুৱা এটা তোমালোকে আৰ্টিকেল লিখিব পাৰা বাৰু ঠিক আছে মই তোমালোকক এটা এইখিনিতে কুৱেশ্যন দিয়ে দিওঁ তোমালোকৰ এইটো এটা এক্সট্ৰা এক্টিভিটি কুৱেশ্যন এটা দিছোঁ যে ৰাইট দ্য ইফেক্টছ অফ মোবাইল in our everyday life এতিয়া আমাৰ লাইফৰ কাৰণে মোবাইলটো এটা ইম্পৰ্টেন্ট বস্তু হৈ পৰিছে যাৰ ওচৰত আগতে নাছিল ব্যৱহাৰ কৰা নাছিল তেওঁলোকেও এই সময়ত ব্যৱহাৰ কৰিবলগীয়াত পৰিছে গতিকে সেইবিলাক ক্ষেত্ৰত তোমালোকে কি ভাবা তোমালোকৰ নিজৰ অপিনিয়ন দিবা ইংলিছ ইজ not only about learning the grammar you have to learn the grammar then after that you have to apply your learning in practical life in some articles or whatever you write the essays you don't have to memorize but you have to apply the grammar you have understood in your writings সেইকাৰণে তোমালোকৰ writing skill develop কৰিবৰ কাৰণে মই তোমালোকক এইটো এটা question দিছো গতিকে you please write it down and show it to me এইটো write the effects of mobile in our everyday life don't write only negative effect or only positive effect write both the effects positive effect to likhiba ধনাত্মক দিশো লিখিবা আৰু ঋণাত্মক দিশ বিলাকো লিখিবা ইয়াৰ পাছত আমি চাও for তোমালোকে for টো খুব শুনি থাকা for আমি কেতিয়া লিখো I will always be here for you I am there for you গতিকে এনেকুৱা ধৰণৰ বিলাকত আমি for ইউজ কৰো গতিকে চোৱা for আমি কেতিয়া কেতিয়া ইউজ কৰো for means with the object or purpose of ইয়াত কি কৈছে আসলতে it indicates a switching of to s purpose for something or someone
মানে কিবা এটা কাৰণত কাৰোবাৰ কাৰণে যেতিয়া আমি কিবা এটা কৰোঁ, দিছ ইজ ডান ফৰ ইউ, এই কামটো মই তোমাৰ কাৰণে কৰিলোঁ, তেনেকুৱা বিলাকত আমি কি ইউজ কৰোঁ? ফৰ ইউজ কৰোঁ। তোমালোকে এক্সাম্পল বিলাক চালে গম পাবা। Number 1, I will always be here for you. I will always be here for you. মই সদায় তোমাৰ লগত থাকিম। মই সদায় ইয়াত তোমাৰ লগত থাকিম। এনেকুৱা ধৰণৰ বিলাক মানে লগ দিয়া, তোমাৰ লগত বা তোমাৰ কাৰণে মই থাকিম, তেনেকুৱা ধৰণৰ কথাবিলাক যে থাকে সেইবিলাক কি হয়? ফৰ ইউজ কৰিব লাগে তাৰ কাৰণে আমি। I will always be here for you. তাৰ পাছত I have done it for my benefit. ইয়াত কি বুজাইছে? কিবা এটা কাম আছে, সেই কামটো মই কিহৰ কাৰণে কৰিছোঁ? মোৰ বেনিফিটৰ কাৰণে কৰিছোঁ, মোৰ লাভৰ কাৰণে কৰিছোঁ। কাৰ কাৰণে? মোৰ লাভৰ কাৰণে, ফৰ মাই বেনিফিট। পাৰ্পজটো কি? মোৰ বেনিফিট, মোৰ লাভ এটা হোৱাৰ কাৰণেহে মই এই কামটো কৰিছোঁ। গতিকে সেইটো কথা। এভৰিৱান ডাজ চামথিং ফৰ দেয়াৰ অ'ন বেনিফিটছ অৰ বেনিফিটছ ফৰ আদাৰ্ছ, এই কথাটো। কুকুম্বাৰ ইজ এ গুড ভেজিটেবল। দেখিছাই তোমালোকে, আমি কুকুম্বাৰ কিহত ইউজ কৰোঁ? চালাড বনাবলৈ ইউজ কৰোঁ। গতিকে পাৰ্পজটো কি? গুড ভেজিটেবল ফৰ মেকিং চালাড। সেইটো কথা, মানে পাৰ্পজটো কি বুজায়, কি পাৰ্পজৰ কাৰণে বস্তু এটা ইউজ কৰা হয়, সেই বস্তুটো তেতিয়া আমি কি ইউজ কৰোঁ? ফৰ ইউজ কৰোঁ। কি পাৰ্পজৰ কাৰণে? ফৰ মেকিং চালাড। কুকুম্বাৰ ইজ এ গুড ভেজিটেবল, গুড ভেজিটেবল কি বুলি ক'লো? ফৰ কি হ'ব? মেকিং চালাড, চালাড বনাবৰ কাৰণে। আৰু নম্বৰ 4টো চোৱা তোমালোকে, ইয়াত দেখিছাই, থেংক ইউ ফৰ ইয়ৰ হস্পিটেলিটি। এই তেনেকুৱা ধৰণৰ চেণ্টেন্সবিলাক সেইটোও লিখিব পৰা, নহ'লে টেক মাই, কেতিয়াবা এনেকুৱা ধৰণৰ চেণ্টেন্স কিছুমান কয়, টেক মাই গ্ৰেটিটিউড ফৰ ইয়ৰ কাইণ্ড হস্পিটেলিটি। মানে আলপৈচান ধৰে যে, কাৰোবাৰ ঘৰলৈ গ'লে কিমান তোমালোকে আদৰ অভ্যৰ্থনা কৰা হয়, সেই কথাখিনি হস্পিটেলিটি বুলি কোৱা হয়। টেক মাই গ্ৰেটিটিউড ফৰ ইয়ৰ কাইণ্ড হস্পিটেলিটি। কাৰোবাৰ ঘৰলৈ গ'লে যেনেকে অভ্যৰ্থনা জনোৱা হয়, সেইটো। গতিকে ফৰটো এইখিনি আছিলে। ইয়াৰ পাছত আহিলে উইথ। আমি উইথ কেতিয়া ইউজ কৰোঁ? উইথটো তোমালোকে একচুৱেলি বহুত শুনিছা আচলতে। উইথ কেতিয়া ইউজ কৰা হয়? উইথ মিনছ কাৰ লগত, মানে উইথ মিনছ একম্পেনিড বাই। একম্পেনিড বাই মানে সেইটোৱে, কাৰ লগত বা কেনেকুৱা আমুকৰ লগত, এনেকুৱা ধৰণৰ বিলাক লগত যেতিয়া বুজা বস্তুটো কি হয়? উইথ হয়। উইথ দিছ থিং, উইথ দিছ মেন, এনেকুৱা ধৰণৰ। উইথ মিনছ I will go to the party with my friend, সেইবিলাক মানে accompanied by. With means accompanied by something or someone. Take this pen with this bag. এনেকুৱা মানে বস্তুবিলাক something ও হ'ব পাৰে, কেতিয়াবা someone ও হ'ব পাৰে। এতিয়া এক্সাম্পল কেইটামান আমি চাই লওঁ। এক্সাম্পল কি হ'ব পাৰে? I will always be with you. মই সদায় তোমাৰ লগত থাকিম। I will always be with you. Next, I have brought, I have brought মই কি মানে আনিলো মোৰ লগত? Some candies with me. মই মোৰ লগত কেইটামান কেণ্ডিজ লৈ আহিলো। মোৰ লগত বুলি যে কৈছো সেইটোৱে, some candies with me. I have sent some vegetables with my daughter. সেইটো মই মোৰ ছোৱালীজনীৰ লগত কিছুমান ভেজিটেবল পঠিয়াই দিছো। এই তেনেকুৱা ধৰণৰ বিলাকত মানে কাৰ লগত, এনেকুৱা বিলাকতে আমি উইথ ইউজ কৰোঁ। আই হোপ তোমালোকে এইটো বস্তু জানা। He is playing with his sisters. He is playing with his sisters. এখন Number 4,
It is free with this product. Buy one get one free থাকে যে it is free with this product. কিবা এটা প্ৰডাক্টৰ লগত কি থাকে কেতিয়াবা কিছুমান বস্তু ফ্ৰী থাকে কেতিয়াবা কলগেটৰ লগত কিবা এটা চ্যৱনপ্ৰাশ ফ্ৰী আছে বা ফেচ ৱাছ ফ্ৰী আছে এনেকুৱা ধৰণৰ কিছুমান এটা বস্তুৰ লগত কি থাকে এটা বেলেগ এটা বস্তু ফ্ৰী থাকে গতিকে তাত আমি কি কম উইথ দিছ প্ৰডাক্ট অন দিছ প্ৰডাক্ট বাই দিছ প্ৰডাক্ট আমি সেইবিলাক ক'ব নোৱাৰো তাত আমি কি ইউজ কৰিম উইথ দিছ প্ৰডাক্ট ইউজ কৰিম গতিকে তোমালোকে ইউজেছখিনি চাবা কাৰণ ইয়াৰ পাছত আমি এক্সাৰচাইজ কৰিব লাগিব যেতিয়া আমি এক্সাৰচাইজ কৰিম এতিয়ালৈকে তোমালোকৰ চাৰিটা ভিডিঅ'ত মই ডিফাৰেণ্ট প্ৰিপজিশ্যনবিলাক কেতিয়া প্ৰিপজিশ্যন অফ টাইম ইউজ হয় প্লেচ এণ্ড ডিৰেকশ্যন ইউজ হয় বেলেগ বেলেগ ধৰণে কেনেকে পাৰ্টিকুলাৰ প্ৰিপজিশ্যন ইজ ইউজড ইন ডিফাৰেণ্ট টাইপছ অফ চাৰ্কামষ্টেঞ্চেছ এণ্ড কণ্ডিশ্যনছ আমি সেইখিনি শিকিলোঁ কিন্তু এতিয়া আমি কি কৰিব লাগিব যেতিয়া এক্সাৰচাইজবিলাক কৰিম তেতিয়া আমি গম পাম যে আমি মানে এই ইউজখিনি আমি কেনেকে মানে যিখিনি আমি শিকিলোঁ সেইখিনি আমি কেনেকে এপ্লাই কৰিব পাৰোঁ সেইটো আমি তেতিয়া গম পাই যাম আৰু তোমালোকে এক্সাৰচাইজবিলাক যদি ভালকৈ কৰিব পাৰা তেতিয়া তোমালোকে গম পাবা যে বুজি পাইছা আৰু আমি যিমান প্ৰেক্টিচ কৰিম এতিয়া তোমালোকে থিয়ৰিখিনি শিকি আছা তাৰপাছত যেতিয়া আমি এক্সাৰচাইজ কৰিম আৰু তাত যেতিয়া প্ৰেক্টিচ কৰিম তেতিয়া তোমালোকৰ কনচেপ্টখিনি বেছি ক্লিয়াৰ হ'ব তাৰপাছত লাষ্ট বাট নট দ্য লিষ্ট আমি কি শিকিব লাগে বাই বাইটোৰ এটা বেলেগ বেলেগ ধৰণৰ ইউজ আছে বাই মিন্স as a means of something or someone তোমালোকে এই প্ৰিপজিশ্যনটো তোমালোকে এতিয়ালৈকে মই তোমালোকক ভইচ নাই শিকোৱা কিন্তু তোমালোকে হয়তো ভইচ তোমালোকে অলৰেডি পাইছা গতিকে ভইচ যেতিয়া তোমালোকে চেঞ্জ কৰা তেতিয়া পেছিভ ভইচত তোমালোকে দেখিছা দিছ ইজ ডান বাই দেম তেতিয়া আমি কি ইউজ কৰোঁ দিছ প্ৰিপজিশ্যন ইজ একচুৱেলি ইউজড ইন এ পেছিভ চেণ্টেন্স সেইকাৰণে লিখি থবা তোমালোকে যে দিছ প্ৰিপজিশ্যন অফেন কামছ ইন এ পেছিভ sentence গতিকে এক্সাম্পলখিনি আমি চাই লওঁ নম্বৰ 1 এক্সাম্পল ডু ইউ ট্ৰেভেল বাই বাছ বাই মিন্স অফ বুলি যে কৈছিলোঁ মানে তুমি কিহেৰে কেনেকৈ কিহেৰে সেই বস্তুটো মানে বাই মিন্স অফ হোৱাট সেই বস্তুটোৰ এনচাৰটো দিওঁতে আমি বাই বাছ বাই ট্ৰেইন ডু ইউ ট্ৰেভেল বাই বাছ সুধিব পাৰা ডু ইউ ট্ৰেভেল বাই ট্ৰেইন সুধিব পাৰা অৰ হোৱাট এভাৰ ইউ ৱান্ট টু আস্ক সুধিব পাৰা তাৰ পাছত আহিলে হি ৱাজ আনডান বাই মি এইটো তোমাৰ মানে কৰা নহ'ল বুজাইছে আনডান বাই মি নম্বৰ 3 দ্য লেটাৰ ৱাজ ৰিটেন বাই হিম এই লেটাৰখন কোনে লিখিছে হি লিখিছে দ্য লেটাৰ ৱাজ ৰিটেন বাই হুম বুলি ক'লে হৈ যায় হি হেজ ৰিটেন দিছ লেটাৰ হি ৰোট দিছ লেটাৰ সেই কথাটো আমি কেনেকৈ লিখিছোঁ এতিয়া পেছিভ ভইচত দ্য লেটাৰ ৱাজ ৰিটেন বাই হিম সৰি হিজ নহয় হিম লিখিবা গতিকে এইখিনিলৈকে আমি কি শিকিলোঁ আজি অফৰ ইউজেছ শিকিলোঁ এবাউট ফৰ উইথ বাই এইখিনি আমি গোটেইখিনি শিকিলোঁ ইয়াত তোমাৰ টাইমৰ লগত কোনো কথা নাই প্লেচ এণ্ড ডিৰেকশ্যন ইউজ হোৱা নাই সেইকাৰণে আমি এইখিনি এক্সট্ৰাকৈ শিকিছোঁ আৰু এতিয়ালৈকে আমি অলমষ্ট গোটেইখিনি প্ৰিপজিশ্যন আমি ডিছকাছ কৰিলোঁ তোমালোকৰ যদি কিবা ডাউট আছে সুধিবা আৰু ইয়াৰ পিছত আমি এই প্ৰিপজিশ্যনৰ ওপৰত এক্সাৰচাইজ প্ৰেক্টিছ ছেটছ কৰিম ইয়াৰ পাছত মই তোমালোকক গ্ৰামাৰৰ কোনটো পাৰ্ট বুজাব লাগে ডিটাৰমিনাৰ্ছ বুজাব লাগে নে ভইচ চেঞ্জ বুজাব লাগে নে টেন্স বুজাব লাগে তোমালোকে মোক কমেণ্ট কৰি জনাবা